ঢেকিয়াজুলিৰ বেলখিৰি নামৰ এখন অখ্যাত গাঁও, যিখন গাঁৱত এতিয়া বক্সিঙৰ কচৰত চলিছে দিনে নিশাই। অহৰহ বক্সিঙৰ কচৰত কৰি বিশ্বজিনাৰ সপোন দেখিছে এদল যুৱতী আৰু যুৱকে। আৰু এই যি কচৰত এদিন দুদিনৰ নহয়, বিগত বহু বছৰৰ পৰাই এই অঞ্চলটোত এনেধৰণে চলি আহিছে বক্সিঙৰ কচৰত। ক্ৰীড়াৰ ক্ষেত্ৰত চৰ্চাত ঢেকিয়াজুলিৰ এখন গাঁও। য'ত বিশ্বজিনাৰ সপোন দেখি ৰেল ষ্টেচনৰ প্লেটফৰ্মত বক্সিঙৰ কচৰত এদল যুৱক যুৱতীৰ। আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সাৰ যমুনা বড়োক বক্সিঙৰ অ আ ক খ শিকোৱা জন স্মিথ নাৰ্জাৰীয়ে গঢ়িছে ন ক্ৰীড়াৰ প্ৰতিভা। উপযুক্ত সুবিধাৰ অভাৱত প্লেটফৰ্মতে বক্সিঙৰ কচৰত। যেন এজাক তৰুণ তৰুণীৰ যুদ্ধৰ আখৰা। হয়, সুপ্ত প্ৰতিভা কোনেও লুকুৱাই ৰাখিব নোৱাৰে। তাৰ বাবে লাগিব অধ্যৱসায় আৰু লাগিব স্থিৰ লক্ষ্য। মনত উদ্যম সাহস আৰু একাগ্ৰতাৰে আগবাঢ়িলেই কৰ্মত সফল নিশ্চয় হ'ব পাৰি। ইয়াৰ পৰাই এসময়ত যি আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সাৰ যমুনা বড়ো, এই যমুনা বড়োৱে বক্সিঙৰ অ আ ক খ শিকি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম তথা ভাৰতৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও এই যি বক্সিঙৰ বেলখিৰি যি বক্সিং ক্লাব আছে, এই বক্সিং ক্লাবৰ পৰা আন কেইবাগৰাকীও ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত তেওঁলোকে বক্সিং খেলত তেওঁলোকে খেল খেলিবলৈ সক্ষম হৈছে। ঢেকিয়াজুলিৰ এখন অতি ভিতৰুৱা গাঁও ক্ৰীড়াৰ ক্ষেত্ৰত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গাঁওখনৰ এদল যুৱক যুৱতীয়ে বিশ্বজিনাৰ সপোন দেখি ৰেল ষ্টেচনৰ প্লেটফৰ্মত পুৱা গধূলি কৰিছে কচৰত। মনত কিবা এটা কৰাৰ লক্ষ্যৰে এইসকল তৰুণে যুঁজাৰু মানসিকতাৰে ৰেল ষ্টেচনৰ প্লেটফৰ্মত কৰিছে বক্সিঙৰ আখৰা। এই যাক তৰুণ তৰুণীৰ সপোন বাস্তৱায়িত কৰিবলৈ তেওঁলোকক নেতৃত্ব দিছে বক্সিং প্ৰশিক্ষক জন স্মিথ নাৰ্জাৰীয়ে। উচু প্ৰশিক্ষণ, তাৰপিছত বক্সিং প্ৰশিক্ষণ দিলোঁ। তেতিয়া আমাৰ ইয়াত বহুতো তেনেকৈ অসুবিধা আমাৰ সৃষ্টি হৈছে। আমাৰ ইয়াতে এতিয়া ৰিম'ট এৰিয়া বুলি সকলোৱে জানে, পিছপৰা অঞ্চল। ইয়াতে আগতে আমাৰ উগ্ৰপন্থীৰ অলপ প্ৰভাৱ আছিল। এই যে ট্ৰেইন ষ্টেচনত শিকোৱাৰ কাৰণটো কি? ইয়াতে প্লেটফৰ্মত শিকোৱা হয়, ঠাইৰ অভাৱ নেকি? আমাৰ ইয়াত ঠাইৰ অভাৱ আছে। ঘৰৰ কাষতে? হয়, মোৰ ঘৰৰ কাষতে ইয়াতে মই প্লেটফৰ্মটোত কৰাই থাকোঁ। মোৰ ঘৰৰ চোতালতো মই কৰাওঁ। তেনেকৈ কেতিয়াবা মই ৰাস্তাত দৌৰিবলৈ নিওঁ, তেনেকৈ কৰাই থাকোঁ। একচুৱেলি আমাৰ ইয়াতে এনেকুৱা গ্ৰাউণ্ড আছে। গ্ৰাউণ্ড যিমানখিনি আছে অলপ দূৰত আছে মোৰ ইয়াৰ পৰা। আৰু ল'ৰা ছোৱালী বিভিন্ন ঠাইৰ পৰা আহে। ইফালে আপোনাৰ FRC এৰিয়াৰ পৰা আহে, ইফালে গড়মাৰা আহে, ঢেকিয়াজুলি আহে, ৰাঙাপাৰাৰ পৰা আহে। গতিকে মই ইয়াতে কৰাটো মই মানে ভাবোঁ আৰু, কিয়নো এইফালে দূৰত মেজিংজুলি আছে, আপোনাৰ ইফালে দৈমালুত আছে। গতিকে চবফালৰ পৰা ষ্টুডেণ্ট মোটামুটি মোৰ ইয়াতে 30+ আছে। আজি অলপ অসুবিধা হৈছে, ল'ৰা ছোৱালীৰ কানেকশ্যন নাপালোঁ। কেইদিন মই অলপ কাবাডীৰ কাৰণে অলপ লাগি আছোঁ। আৰু কালি আমাৰ ডিষ্ট্ৰিক্টত এথলেটিক্স টুৰ্ণামেণ্ট আছে, ক্লাব ইণ্টাৰ ক্লাব কিবা আছে, স্পৰ্টছ মিট আছে। তাৰ কাৰণেও মই মানে এথলেটিক্সৰ কাৰণে, কাবাডীৰ কাৰণে ল'ৰা ছোৱালী ট্ৰায়েল দিয়াই আছোঁ। এয়া হৈছে ঢেকিয়াজুলিৰ পৰা প্ৰায় 13 কিলোমিটাৰ নিলগৰ উত্তৰ দিশে থকা বেলখিৰি ৰেল ষ্টেচনৰ দৃশ্য। বেলখিৰিৰ গাঁওখন যদিও অখ্যাত, তথাপি এইখন গাঁৱৰে কন্যাই নিজৰ প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সাৰৰ খিতাপ দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সাৰ যমুনা বড়োৱে বিশ্বৰ বুকুত চিনাকি কৰাই দিছে এই গাঁওখনক। সেইবাবে এই গাঁওখন উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে। ভাল লাগিছে আৰু
তাতে এতিয়াও মোক এনেকৈ প্লেয়াৰ হৈ আছে, ময়ো তাৰে হয়, এইটোৰ পৰাই মই আগবাঢ়ি আহিছোঁ। আজি মই কিজান অলপ সময়ত দুগৰাকী মাত্ৰ তাতে বক্সিং শিকিছিল, কিন্তু আজি 40ৰ ওচৰা-ওচৰি বক্সিং শিকি আছে, কি ক'ব? বহুত ভাল কথা, তাকে গম পাইছে ন তেওঁলোকে, দেখি আহিছে আমাক আমি কেনেকৈ কষ্ট কৰিছোঁ, আৰু সেই তেওঁলোকৰো আশা আছে কিজান আগবাঢ়ি আগত আহি মানে কেনেকৈ অলপ কিবা কৰিব পাৰিম বা ভাল খেলুৱৈ হ'ব পাৰিম, ভাল এটা কিবা বনিব পাৰিম, ছাকচেছ কৰিব পাৰিম, এনেকৈ কিবা আশা আছে। আৰু জনামতে তেওঁলোকে মোক বহুত মানে, মই তাকে তাৰ এইটো ইমান সৰু অঞ্চলৰ পৰা আগবাঢ়ি আহিছোঁ, তো তেওঁলোকে কিয় নোৱাৰিব, এনেকৈ এটা অনুভৱ আছে। এইবোৰ লৈ মেলি তেওঁলোকে চেষ্টা কৰি আছে। তেনেধৰণে সুবিধা নাই বক্সিঙৰ পাৰ্মানেণ্ট কিবা শিকা বা সা সৰঞ্জামবিলাক নাই, কি আহ্বান জনাব চৰকাৰক? আশা কৰোঁ চৰকাৰলৈ তাতো যদি কিবা হয় মানে হ'ব লাগে। আমাৰ এইটো ছাইডত একো কিবা নাই এতিয়ালৈকে, ষ্টেডিয়াম নাই বা এটা ভাল কোচ নাই। যদি আমাৰ এনেকৈ সৰু সৰু গাঁও, ময়োতো এটা গাঁৱৰ ছোৱালী আছিলোঁ, আজি আহি আগবাঢ়ি আহিলোঁ, তো চব জেগাতে ভাল ভাল ষ্টেডিয়াম আছে, স্ক'প আছে, আৰু চবেই আগবাঢ়িবৰ কাৰণে পাইছে। আমাৰ এইটো ছাইডত অঞ্চলত মই যিমান পোৱা মতে মই দেখা নাই। আশা কৰোঁ কি চৰকাৰে অলপ সহায় কৰক। দৰিদ্ৰতাক নেওচি যমুনাই এই গাঁওখনৰ পৰাই গৈ বক্সিঙত নিজকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। যি ঠাইত যিজন ব্যক্তিৰ পৰা যমুনা বড়োৱে বক্সিঙৰ অ আ ক খ শিকিছিল, সেই ব্যক্তিজনৰ প্ৰচেষ্টা দেখিলেই আপুনি হ'ব অভিভূত। ঢেকিয়াজুলিৰ বেলখিৰি গাঁৱৰ জন স্মিথ নাৰ্জাৰী নামৰ এইজন যুৱকে কেৱল যমুনা বড়োৰ দৰে ক্ৰীড়াৰ প্ৰতিভাক সৃষ্টি কৰাই নহয়, এতিয়া ন ন ক্ৰীড়া প্ৰতিভাক গঢ় দিয়াত তেওঁ ব্ৰতী হৈ আছে। ভিতৰুৱা গাঁৱত সীমিত সুবিধাৰ মাজতে জন স্মিথ নাৰ্জাৰীয়ে বিগত প্ৰায় 15 বছৰ ধৰি দি আহিছে বক্সিঙৰ প্ৰশিক্ষণ। ইয়াৰ পৰা সৃষ্টি হৈছে ন ন ক্ৰীড়া প্ৰতিভাৰ। 2012ৰ পৰা জইন কৰিছিলোঁ ইয়াত। তাৰপিছত মই এক বছৰ খেলা পাছতে ছাৰে তাত গুৱাহাটী ছাইত লৈ গৈছিলে ছিলেকশ্যন দিবৰ কাৰণে, তেতিয়া তাত ছিলেকশ্যন ভাল হৈছিলে। তাৰপিছত তাতে থাকিলোঁ। তাৰপিছত 3 বছৰৰ পৰা মই অহা হৈছে, তো মোৰ স্কুলৰ পৰা প্ৰব্লেম আছিলে, ক্লাছ নকৰিলে মোক এক্সাম দিব দিয়া নাছিলে। মই এইফালে আছিলে দেইমালি স্কুল গৈ আমাৰ তাতে পঢ়িছিলোঁ, তাৰ কাৰণে মই তাত আকৌ যোৱা নহ'ল। এতিয়াতো মোৰ ফাৰ্ষ্ট লাইফৰ পৰাই মই বক্সিঙে ভাল পাওঁ, আৰু মোৰ মা বাবাও ফুল ছাপোৰ্ট কৰে, তাৰ কাৰণে মই বক্সিঙে ষ্টাৰ্ট কৰি আছোঁ, বক্সিঙে আশা কৰি আছোঁ। আমাৰ ঘৰত খেতি কৰে, ধান কৰে, ধান। কম সুবিধাৰ মাজেৰে তোমালোকে এইবিলাক কৰি আছে? হয় ছাৰ। যিবিলাক সা সৰঞ্জাম বক্সিঙৰ এইবিলাক আছে নে নাই তোমালোকৰ লগত? আছে, কম্পিটেন্স আছে। চ' ছাৰ সদায় আমি ইয়াতে প্ৰেক্টিচ কৰি থাকোঁ, মৰ্ণিং ইভিনিং। ছাৰে হয় ছাৰ, ছাৰে টাইম দি কিনে আমাক প্ৰেক্টিচ শিকাই আছে। চ' আমি বিনামূলীয়াতে শিকাই আছে ছাৰে, একো নলয়। চ' মই আগতেও তাত হোষ্টেলত অহাৰ পাছত মই ভাবিছিলোঁ বক্সিং এৰি দিছিলোঁ, তো ছাৰে যাই কিনে মোক 2018ৰ পৰা আকৌ মাতি আনি এতিয়া মই আছোঁ আৰু। মানে নিজে উদ্যোগ লয় জন স্মিথে খবৰ লয় তোমালোকে? হয় ছাৰ, কৰিব লাগে এইবিলাক। হয় ছাৰ। 2018ৰ পৰা জন স্মিথ ছাৰে মোক শিকাইছে, চবকে শিকাইছে। তাৰপিছত প্ৰেক্টিচ কৰিলোঁ গোলাঘাটত, জুনত তাত নেশ্যনেলত গ'ল্ড মেডেল মাৰিছিলোঁ। তাৰপিছত তাৰ পৰা প্ৰেক্টিচ কৰি আহি বঙাইগাঁৱত তাতো গ'ল্ড মেডেল মাৰিলোঁ। তাৰপিছত ছাৰে কোকৰাঝাৰত ছিলেকশ্যন দিবৰ কাৰণে ক'লে, ছাৰে লৈ গ'লে। তাৰপিছত তাত গুৱাহাটী স্কুল গেমত তাত ছিলেকশ্যন, তাতো গ'ল্ড মেডেল মাৰিছোঁ। তাৰপিছত তাতো কিবা দিল্লীত লৈ গ'লে নেশ্যনেল খেলিবৰ কাৰণে, নেশ্যনেল খেলি গ'লে তাত স্কুল গেমত নেশ্যনেল খেলিছিলোঁ। তাত মেডেল নাপালোঁ, খেলিব পাৰিছোঁ ফুল ৰাউণ্ড। এজন যুৱক যুৱতীয়ে এনেদৰে বক্সিঙত বিশ্বজনীনৰ সপোন দেখি ৰেল ষ্টেচনৰ প্লেটফৰ্মত কৰে কচৰত। ইয়াৰ বাবদ জন স্মিথ নাৰ্জাৰীয়ে কোনো ধৰণৰ
বিনিময় নলয় শিক্ষাৰ্থীসকলৰ পৰা। বিভিন্ন বাধা বিঘিনি নেওচি কিবা এটা কৰাৰ লক্ষ্যৰে তেওঁলোকে কৰিছে বক্সিঙৰ কচৰত। বৰ্তমান সময়ত 30 গৰাকীৰ ভিতৰত অধিকাংশ যুৱতীয়ে শিকিছে বক্সিঙৰ অ আ ক খ। উল্লেখযোগ্য যে জন স্মিথ নাৰ্জাৰীয়ে 9ম শ্ৰেণীত পঢ়ি থকাৰ সময়তে 2005 চনত তেওঁ নিজে উচু খেলিছিল। সৰুৰে পৰাই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী নাৰ্জাৰীয়ে তেতিয়াই তেওঁ ভিতৰুৱা অঞ্চলত ক্ৰীড়াৰ প্ৰতিভা সৃষ্টি কৰিবলৈ 2006 চনত প্ৰথমে বেলখেৰিত উচু ক্লাব আৰম্ভ কৰে। সেই উচু ক্লাবত প্ৰথম শিকাৰু আছিল এতিয়াৰ আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সাৰ যমুনা বড়ো আৰু তেওঁৰ ভগ্নী প্ৰিচিনিয়া নাৰ্জাৰী। 2008 চনত এই উচু ক্লাবৰ পৰাই যমুনা বড়ো আৰু প্ৰিচিনিয়া নাৰ্জাৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচু চেম্পিয়নশ্বিপত ভাগ ল'বলৈ সুযোগ লাভ কৰিছিল। প্ৰিচিনিয়াই ব্ৰঞ্জ লাভ কৰিছিল যদিও যমুনাই তেতিয়া মেডেল লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ পিছতে জন স্মিথ নাৰ্জাৰীয়ে 2010 চনত আৰম্ভ কৰে বেলখেৰি বক্সিং ক্লাব। প্ৰথমতে উচু প্লেয়াৰ আছিলোঁ। মই উচু প্ৰশিক্ষণ নিজে কৰি আছিলোঁ, ট্ৰেইনিং লৈ আছিলোঁ আগতে মিছামাৰী গাৰ্লছ স্কুলত। আমাৰ কোচৰ নাম আছিলে ৰাজু স্বৰ্গীয়াৰী। তেখেত এতিয়া ITV চাকৰি কৰি আছে। মই তেখেতৰ লগত শিকি মই আমাৰ বেলচিৰি অঞ্চলত তাতে মই শিকি আছিলোঁ। লগতে আমাৰ বেলচিৰি অঞ্চলতো মই এটা সৰুকৈ মানে ক্লাব হিচাপে চলাই আছিলোঁ। আপোনাৰ 2006 চনতে মই তাতো শিকি আছিলোঁ। 5ত শিকিছিলোঁ। 1 বছৰৰ পিছতে মই ইয়াতে সৰুকৈ এনে ক্লাব এটা চলাইছিলোঁ। তাতে মোৰ নিজৰ ভণ্টি পঢ়ি আছিলোঁ। মই হাই ছেকেণ্ডেৰী তাতে ক্লাছ 9ত থাকোঁতে তাতে ট্ৰেইনিঙো লৈছিলোঁ, তাতে স্কুলো পঢ়িছিলোঁ আৰু সন্ধিয়া আমাৰ ইয়াতে ট্ৰেইনিঙো দিছিলোঁ। তেনেকৈ মই কৰি আহিছোঁ। কৰি তেতিয়া প্ৰথমত মোৰ লগত তেনেকৈ ষ্টুডেণ্ট নাছিল। আমাৰ ইয়াৰ পৰা যিখিনি ল'ৰাবিলাক তাত শিকিব গৈছিলে সেইখিনি আছিলে। তাৰপিছতে মই নিজৰ ভণ্টিক যমুনা সিহঁতক লৈ আহিলোঁ। আনি পেলাই মই ট্ৰেইনিং দিলোঁ। ট্ৰেইনিং দিয়াৰ পিছত কৰি তাই যমুনা আৰু আমাৰ ভণ্টি দুজনে উচুত নেচনেল হয় যমুনা বড়ো আমি ইয়াতে তেতিয়া প্ৰেক্টিচ দি আছিলোঁ। তাৰপিছত তেতিয়াই তাই নেচনেল খেলিছে উচু লেভেলত। বেলখেৰি বক্সিং ক্লাবৰ পৰাই এতিয়াৰ আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সাৰ যমুনা বড়োৱে প্ৰথমে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ অধীনত নিৰ্বাচিত হৈছিল ওদালগুৰিত। তেতিয়াই যমুনা বড়ো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ অধীনলৈ আহে। যমুনা বড়োৱে বক্সিঙত ইতিমধ্যে বহুকেইটা পদক জয় কৰি আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সাৰৰ খিতাপো দখল কৰিছে। জন স্মিথ নাৰ্জাৰীৰ বক্সিং ক্লাবৰ শিকাৰু মাইনাও বড়ো ইতিমধ্যে ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অংশ লৈ পদক জয় কৰিবলৈ সক্ষম হৈছে। আশাপ্ৰদ খবৰ এই যে জন স্মিথ নাৰ্জাৰীৰ নিস্বাৰ্থ অহৰহ প্ৰচেষ্টাৰ বাবে বৰ্তমান মাইনাও বড়ো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া কোকৰাঝাৰ, ৰেণুকা বসুমতাৰী ষ্টেট বক্সিং একাডেমী, নিভা বসুমতাৰী ষ্টেট বক্সিং একাডেমীৰ অধীনত অন্তৰ্ভুক্ত হোৱাৰ সুবিধা লাভ কৰিছে। ঠাইৰ অভাৱত বেলচিৰিৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত জন স্মিথে সীমিত সুবিধাৰ মাজতে বক্সিং শিকায় তেওঁলোকক। কেতিয়াবা মনলৈ হতাশাৰ ভাৱ আহে যদিও জীৱন যুঁজৰ এইজন প্ৰকৃত যোদ্ধা কেতিয়াও থমকি ৰোৱা নাই।